নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনান চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ লাগে যে সচিবালয় বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকৰ বহুতকেইটা পদ মুকলি কৰিছে। ইয়াতে আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকক পিয়ন, চকীদাৰ, ড্ৰাইভাৰ আৰু অসংখ্য পদ মুকলি কৰা হৈছে, য'ত আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকে চাকৰিসমূহত যোগদান কৰিব পাৰিব। তো ইয়াৰ বাবে আপোনালোকে 10 পাছ 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আজি এই ভিডিঅ'টো গোটেইখিনি তথ্য আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকে ইয়াত দেখা পাইছে সচিবালয় ৰিকুৱাৰমেণ্ট 2024। ইয়াতে অৰ্গেনাইজেশ্যন নামটো দেখা পাইছে সচিবালয় মিনিষ্ট্ৰী অফ ডিফেন্স। এইটো কিন্তু ডিফেন্সৰ তৰফৰ পৰা এই পদ মুকলি কৰা হৈছে, য'ত প্ৰথমে আপোনালোকে ইয়াত দেখা পাইছে পোষ্ট নেম ইয়াত দেখা পাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ, মেডিকেল অফিচাৰ, ড্ৰাইভাৰ, পিয়ন, চকীদাৰ, ক্লাৰ্ক, নাৰ্ছিং অফিচাৰ, লেব টেকনিচিয়ান। তো এইকেইটা পদ কিন্তু মুকলি কৰা হৈছে আপোনালোকৰ বাবে। ইয়াতে আপোনালোকে দেখা পাইছে টোটেল ভেকেঞ্চি মাল্টিপুল। তো ইয়াতে বহুতকেইটা পদ মুকলি কৰা হৈছে, তো আপোনালোকে আবেদনসমূহ কৰিব। ইয়াতে চেলাৰী দেখা পাইছে আপোনালোকে 29,200 টকাৰ পৰা 92,300 টকালৈকে, আৰু এইটো আপোনালোকে অফলাইনৰ যোগে আবেদনসমূহ কৰিব লাগিব। ইয়াতে চিলেকশ্যন প্ৰচেছ দেখা পাইছে নো এক্সাম অনলি ইণ্টাৰভিউ। তো আপোনালোকৰ ইয়াতে চাকৰিৰ বাবে আবেদন কৰোঁতে কোনো ধৰণৰ এক্সাম দিব নালাগে, অনলি জাষ্ট আপোনালোকে কি কৰিব লাগিব, ইণ্টাৰভিউ এটা দিলে আপোনালোকে চাকৰিটো লাভ কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে সচিবালয় ৰিকুৱাৰমেণ্ট 2024 এজ লিমিট। আপোনালোকে ইয়াত দেখা পাইছে এজ লিমিটটো কিমান হ'ব লাগিব। তো ইয়াতে দেখা পাইছে মিনিমাম আপোনালোকৰ এজ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 37 ইয়াৰ্ছ। তো ইয়াৰ বেছি হ'লে আপোনালোকে আবেদন বা চাকৰিসমূহ লাভ নকৰে। তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াত চাব পাৰে। তো কেণ্ডিডেট শুড হেভ পাছড 10th 12th এণ্ড গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। তো আপোনালোকে যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ 10 আৰু 12 পাছ কৰা থাকিব লাগিব, তেতিয়া আপোনালোকে এই চাকৰিসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেট দেখা হৈছে আপোনালোকে ইম্পৰ্টেণ্ট ডেট ইয়াতে দিয়া আছে। ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি কিন্তু আৰম্ভ হৈ গৈছে। তো আপোনালোকৰ লাষ্ট ডেটটো ইয়াত দেখা পাইছে। লাষ্ট ডেট হৈছে আপোনালোকৰ 30 নৱেম্বৰ 2024, অৰ্থাৎ আজি 28 তাৰিখ আৰু 2 দিন সময় আছে আপোনালোকে আবেদনসমূহ কৰিবৰ কাৰণে। তো আপোনালোকে এইকেইদিনৰ মাজতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। তো আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট লিংক দেখা পাইছে। তো এই পেজখনৰ মাজত কিন্তু আপোনাৰ গোটেইখিনি প্ৰচেছ বা লিংকসমূহ থাকে। তো সেইকাৰণে মই এই পেজটোৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ পৰা আপোনালোকে এই পেজখন আহি ইয়াতে লিংক অপশ্যন ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো ভিডিঅ'টো যদি কিবা বুজাত অসুবিধা হয় কমেণ্টত জনাব। লগতে মোৰ নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁতে আপডেটসমূহৰ বিষয়ে সিহঁতে গম পায় আৰু আবেদনসমূহ কৰি ল'ব পাৰে।